টাইমলৈ স্বাগতম জনাইছো লৈ আহিছো এই মুহূৰ্তত ওয়েদাৰ আপডেট সাৱধানে থাকক ৰাজ্যবাসী আজি নিখাৰ ভাগলৈ যিকোনো মুহূৰ্ততে প্ৰকৃতিৰ ৰুষ্ট ৰূপ ধাৰণ কৰিব বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ শিলাবৃষ্টি বজ্ৰপাতক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে এলাৰ্ট কোন কোন জিলাত ক্ষতি সাধন কৰিব বতৰে লৈ আহিছো এই মুহূৰ্তত টাইমত দৰ্শকৰ বাবে খবৰ আহি আছে প্ৰচণ্ড ঘূৰ্ণীবতাহে বিস্তৰ ক্ষতি সাধন কৰিব আজি নিখাৰ ভাগলৈ সাৱধানে থাকক সকলো প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে 18 মাৰ্চ পৰ্যন্ত অসম উত্তৰ পূৰ্বত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অসমত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ কালি নিখাৰ ভাগতো বৰাকৰ কেইবাটাও প্ৰান্তত এক প্ৰকাৰ শিলাবৃষ্টিয়ে আৰু ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছিল আৰু পুনৰ আজি নিশাও ভয়াৱহ ৰূপ ধাৰণ কৰিব ধুমুহা বৰষুণৰ লগতে হ'ব বজ্ৰপাত আৰু হিল বৰষুণ কোন কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট উজনি নামনি সামৰি কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে জাৰি থওক আজি নিশা সাৱধান হওক ৰাজ্যবাসী ৰাজ্যৰ কেইবাটাও প্ৰান্তলৈ এলাৰ্ট জাৰি কৰিছে অসমৰ প্ৰতিখন জিলাৰ বাবে আচলতে এলাৰ্ট জাৰি কৰিছে আগন্তুক 24 ঘণ্টাত বিশেষকৈ আজি নিশাৰ ভাগত ৰুদ্ৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে ধুমুহা বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে 116 মিলিমিটাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে কোন কোন জিলালৈ সকিয়নি দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 18 মাৰ্চ পৰ্যন্ত অসম উত্তৰ পূৰ্বত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গতিকে আপুনি এই মুহূৰ্তত কোন স্থানৰ পৰা চাই আছে জনাওক আপোনাৰ কমেন্ট আপোনাৰ স্থানত বতৰ কেনেকুৱা আপুনি কমেন্ট যোগে জনাব পাৰিব আজিৰ দিনটো যেহেতু ৰাজ্যজুৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আহি পৰিছে যিকোনো মুহূৰ্ততে ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা কালি নিশাৰ ভাগতো উজনিৰ কেইবাখনো জিলাত দেখিবলৈ পোৱা গৈছিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ধুমুহা বৰষুণৰ বাবে শিলাবৃষ্টিৰ বাবে আৰু বৰাকত কিন্তু বিস্তৰ ক্ষতি সাধন কৰিছিল বৰাকত বহু স্থানত যথেষ্ট ক্ষতি সাধন কৰিছিল 3 পাত ফুটাই দিছিল প্ৰকাণ্ড শিল পৰিছিল আধা কেজি ওজনৰ শিলাবৃষ্টিৰ বাবে 3 পাত ফুটি বিস্তৰ ক্ষতি সাধন কৰিছিল আৰু আজি পুনৰ শিলাবৃষ্টিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু আজি নিখাৰ ভাগত সাৱধানে থাকক আপোনাৰ যদি দূৰণিবতীয়া যাত্ৰা কৰিবলৈ আছে তেনেহলে আপুনি ওলাই নাযাব আজি নিখাৰ ভাগলৈ যাতায়াতৰ ক্ষেত্ৰত সকলো সাৱধান হওক কালি নিখাৰ দৰে আজিও কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আপুনি এই মুহূৰ্তত কোন স্থানৰ পৰা চাই আছে জনাওক কমেণ্টত আপোনাৰ স্থানত বতৰ কেনেকুৱা জিতু তালুকদাৰে মন্তব্য কৰিছে যোগেন গগৈয়ে মন্তব্য কৰিছে পৰেশ হাজৰিকা বিকুৱে মন্তব্য কৰিছে ৰহাত নাই বুলি জনাইছে গুৰু ছাত্ৰীয়ে মন্তব্য কৰিছে সদিয়াটো বুলি মন্তব্য কৰিছে পৰেশ হাজৰিকা বিকুৱে ৰহাৰ পৰা চাই আছে কলবিন বৰাই মন্তব্য কৰিছে ডিমাপুৰৰ পৰা ৰাজ্যৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও প্ৰান্তলৈ আচলতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আজি নিশাৰ ভাগলৈ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ 116 মিলিমিটাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু 18 মাৰ্চ পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰিব প্ৰতিটো প্ৰান্ততে কেৱল বৰষুণেই নহয় শিলাবৃষ্টি ধুমুহা বজ্ৰপাতৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা চন্দন ঘাটৰে মন্তব্য কৰিছে চৰাইদেউ জিলাৰ সোণাৰী ভোজুত এতিয়া বৰষুণ দি আছে বুলি মন্তব্য কৰিছে ৰাজ্যজুৰি এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী যিকোনো মুহূৰ্ততে প্ৰকৃতি ৰুষ্ট হ'ব পাৰে গতিকে সকলোৱে মাত্ৰ সাৱধানতা অৱলম্বন কৰক হৰধন ভৌমিকে মন্তব্য কৰিছে হুজাইত বতৰ ভালেই বুলি মন্তব্য কৰিছে নিশাৰ ভাগত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ দিছিল আৰু পুৱাৰ ভাগতো দেখিবলৈ পোৱা গৈছিল কেইবাখনো জিলাত বৰষুণ আৰু আজি নিশাৰ ভাগতো কিন্তু বতৰ ডাৱৰীয়া থাকিব কেইবাটাও প্ৰান্তত আৰু সমান্তৰালভাৱে আন কেইবাখনো জিলা যিকেইখন জিলাত আচলতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে সেই জিলাকেইখনত কাল ৰূপ ধাৰণ কৰিব বিশেষকৈ উজনি অসমৰ কেইবাটাও প্ৰান্তলৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা চন্দন ঘাটৱাৰে শিঙৰাজান গাঁৱৰ পৰা চাই আছে চৰাইদেউ জিলাত এতিয়াও বৰষুণ দি আছে বুলি মন্তব্য কৰিছে আৰু পৰেশ হাজৰিকা বিকুৱে নগাঁৱৰ পৰা চাই আছে নগাঁৱত নাই বুলি মন্তব্য কৰিছে আজি ৰাজ্যৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টি বজ্ৰপাত আৰু ধুমুহাৰ আগজাননী দিছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু মুষলধাৰ বৰষুণক লৈ এলাৰ্ট জাৰি কৰা হৈছে শিলাবৃষ্টি আৰু বজ্ৰপাতক লৈ এলাৰ্ট জাৰি কৰা হৈছে বিশেষকৈ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা কালি বৰাকত কিন্তু যথেষ্ট ক্ষতি সাধন কৰিছিল আৰু এফালে কালি নিশাৰ ভাগত অহা ধুমুহা বৰষুণৰ বাবে আজিও কিন্তু বিদ্যুৎ যোগাযোগ বিচ্ছিন্ন হৈ আছে বহু স্থানত
গতিকে আজি নিশাৰ ভাগলৈ পুনৰ ধুমুহা বৰষুণ আহিব ঘৰৰ ভিতৰত সুৰক্ষিত থাকক নিৰাপদে থাকক সকলো কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে আৰু নিশাৰ ভাগলৈ আপুনি পাৰিলে ঘৰৰ বাহিৰত নাথাকিব কিবা কামত যদি আপুনি ওলাই গৈছে তেনেহ'লে সোনকালে আপুনি পোহৰ হৈ থকাৰ অৱস্থাতে ঘৰলৈ উভতি আহিবলৈ চেষ্টা কৰিব কিন্তু যদিহে আপুনি সময়মতে বা আন্ধাৰ হোৱাৰ আগতে যদি ঘৰলৈ নাহে তেনেহ'লে কিন্তু আপুনি অনাকাংক্ষিত বিপদৰ সন্মুখীন হোৱাৰ আশংকা আছে গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে আমি পুনৰ জনাইছোঁ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু এফালে 116 মিলিমিটাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেৱল বৰষুণ আৰু বতাহে নহয় বজ্ৰপাত আৰু শিলাবৃষ্টিক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 18 মাৰ্চ পৰ্যন্ত অসম উত্তৰ পূৰ্বাঞ্চলৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সকলোৱে এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব বসন্ত বড়োৱে মন্তব্য কৰিছে বাক্সাৰ পৰা বসন্ত বড়োৱে চিমলাত এতিয়া বৰষুণ দিয়া নাই বুলি মন্তব্য কৰিছে কিন্তু চৰাইদেউত এতিয়া বৰষুণ দি আছে সিংহৰাজানত চৰাইদেউ সিংহৰাজান গাঁৱত বৰষুণ দি আছে বুলি মন্তব্য কৰিছে সোণাৰী ভজুত বৰষুণ দি আছে বুলি মন্তব্য কৰিছে উজনি অসমত কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিল ধাৰাসাৰ বৰষুণ এফালে লখিমপুৰ ধেমাজিৰ বাবেও যিটো এলাৰ্ট জাৰি কৰিছে কালিৰ দিনটোত কালি নিশাৰ ভাগলৈও লখিমপুৰত নেৰানেপেৰা বৰষুণ দি আছিল ধেমাজিত বৰষুণ দি আছিল মাজুলীত বৰষুণ দি আছিল মুঠতে কেইবাটাও প্ৰান্তলৈ এলাৰ্ট জাৰি কৰাৰ পিছতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি কৰাৰ পিছতে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছিল আৰু আজি নিশাৰ ভাগতো কিন্তু প্ৰকৃতি ৰুষ্ট হৈ পৰিব যিকোনো মুহূৰ্ততে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জামিৰ আলীয়ে নগড় চাবগুৰিৰ পৰা চাই আছে চিলবানুছ মন্তব্য কৰিছে নামৰূপত নাই বুলি মন্তব্য কৰিছে দিগন্ত লাল মজুমদাৰে মন্তব্য কৰিছে অনিল নগৰত বৰষুণ নাই বুলি মন্তব্য কৰিছে দিগন্ত কলিতাই বৰপেটাৰ পৰা চাই আছে বৰপেটাত বৰ্তমান বৰষুণ নাই নিতু মইৰা দাসে মন্তব্য কৰিছে সুজাই লংকাৰ পৰা চাই আছে আমি পুনৰ জনাইছোঁ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰাজ্যত যিকোনো সময়ত আচলতে মুখলধাৰ বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বিশেষকৈ নিশাৰ ভাগলৈ এলাৰ্ট জাৰি কৰিছে বৰ্তমান মুহূৰ্তত ৰাজ্যৰ সকলো স্থানতে প্ৰায় সকলো স্থানতে বতৰ ফৰকাল হৈ আছে ৰ'দ ওলাই আছে বা বতৰ মুকলি হৈ আছে কিন্তু যিকোনো সময়তে নিশাৰ ভাগলৈ আচলতে সাৱধানতা অৱলম্বন কৰিব লাগিব এজাক বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বৰষুণৰ লগতে কিন্তু শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে বাপু চক্ৰৱৰ্তীয়ে ডিব্ৰুগড় চৈখোৱাৰ পৰা চাই আছে চৈখোৱাত এতিয়াও বৰষুণ দি আছে বুলি মন্তব্য কৰিছে ডিব্ৰুগড়ত কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিল ধাৰাসাৰ বৰষুণ হৈ আছে আৰু আজিও পুনৰ বৰষুণ দি আছে কিনকিনীয়া বৰষুণ এজাক দি আছে উজনিৰ কেইবাটাও প্ৰান্তত আচলতে কিনকিনীয়া বৰষুণ দি আছে আজি পুৱাৰ ভাগৰ পৰাই আৰু কালি নিশাৰ ভাগতো কিন্তু সমগ্ৰ ৰাজ্যৰ কেইবাখনো জিলাতে ধাৰাসাৰ বৰষুণ দিছিল গতিকে সাৱধানে থাকক আজি নিশাৰ ভাগত বিশেষ যদি প্ৰয়োজনীয় কাম নাথাকে তেনেহ'লে আপুনি ঘৰৰ পৰা ওলাই নাযাব